সাজু আছো দাদা প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰূপ জানিবা বীৰ তুমি সৰ্বশক্তিমান তথাপিতো আজি সন্মুখত দেখা পাই হও আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱাতৰে কপিছা ভয়ত এই দৈব্যকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক মই হাঁহি মুখেৰে কৰিম গ্ৰহণ নালাগেও কান্দিব বৰ সুন্দৰ হৈছে জানেনে পূৰবীবা আমি আৰু সামৰি থোৱাহে ভাল আৰু অভিনয় মই কালি যোৱাটি খণ্ডতো তাই দুৰ্যোধন কৰিছিল মই পাহৰি গ'লো মোৰ দুৰ্যোধনৰ এইটো মোক সোমায়ে গৈছিল তাই তেতিয়া তাইক মানে মই মন্তব্য দিব লাগে ক'ৰবাৰ নহয় মোৰ দুৰ্যোধন এটা জাগি উঠিছিল আজি দৈৱকী মানে কান্দিব নালাগে বাৰু দেই এটা কথা কোৱাচোন তুমি ছোৱালীজনীক যেতিয়া উমলোৱা তুমি কংস হৈ উমলোৱা নে দুৰ্যোধন যেতিয়া ল'ৰা ছোৱালী আজিকালিতো ভাত পানী খাওঁতে বহুত দিগদাৰ কৰে নহয় খোৱাৰ সময়ত তেতিয়া দুৰ্যোধন মূৰ্তি ধৰা নে কংসৰ মূৰ্তি ধৰা নে দৈৱকী এগৰাকীৰ নিচিনাকৈ একদম মাতৃ মৰমেৰে তুমি ভাতকেইটা খোৱা প্ৰথমতে খুব ভালকে মানে চেষ্টা কৰোঁ মৰমেৰে খুৱাবলৈ চেষ্টা কৰোঁ মানে দৈৱকী তেতিয়া নেখায় নহয় তেতিয়া অকণমান খং উঠে তেতিয়া চকুটো পকাই ধৰোঁ আৰু একদম নেখাওঁ কেলৈ বুলি এনেকৈ নহ'লে নেখায়গৈ সেই মূৰটো দেখিলেহে লাষ্টত দুটামান খায়গৈ আৰু কেনেকৈ ধৰা বাৰু আমাক দেখাবা নি বাৰু এনেকৈ কৈ দিওঁ নেখাওঁ কেলৈ অত কষ্ট কৰি খুৱাই আছোঁ নেখাওঁ তেনেকৈ কৈ দিওঁ তেতিয়া খায়গৈ আৰু লাষ্টলৈ কেইটামান দিয়া ঠিক আছে বহুত বহুত ধন্যবাদ পানী দিয়া ভাত খাই লোৱা দিয়া ফূৰ্তিতে দি দিয়া আৰু ফূৰ্তিতে প্ৰৱেশ কৰি দিয়া য়েছ ৰেডি ট্ৰল নোখোৱা নহয় এইবাৰ তুমি টেনশ্যন নল'বা তুমিয়ে ভাইৰেল হ'ব লাগে এতিয়া দিয়া হাঁহি প্ৰৱেশ নহয় এতিয়া ডাইলগটো ক'বতো এইটো লাগিবতো ডাইলগটো মোক আৰু জোৰকে য়েছ ডাইলগ লগালগ বচন এই পাহৰিলে নহ'ব নহয় ভনী কোৱা ভনী জানক আজি সকলোৱে জানক কংসৰ শক্তি কিমান কংসৰ পৰাক্ৰম